মঙলবাৰে সন্ধিয়া 6 বজাত ডিফুত পূব কাৰ্বি আংলং জিলা কংগ্ৰেছৰ কমিটিৰ ভাৰপ্ৰাপ্ত সভাপতি বিদ্যা সিং ৰংপি আৰু উপসভাপতি চেমচন সিং ইংটিয়ে এক সংবাদমেল আয়োজন কৰে। চলিত সংসদৰ অধিৱেশনত উত্থাপিত হ'বলগীয়া ভাৰতীয় সংবিধানৰ 125 সংখ্যক সংশোধনী সন্দৰ্ভত নিজ নিজ দলীয় স্থিতি আৰু তৃণমূল কৰ্মীৰ মত লৈ দলৰ শীৰ্ষ নেতা তথা বিৰোধী দলৰ দলপতি ৰাহুল গান্ধী আৰু উপ দলপতি গৌৰৱ গগৈৰ লগতে কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃবৰ্গক সাক্ষাৎ কৰিবলৈ কাইলৈ নতুন দিল্লীলৈ যাব তিনি পাহাৰীয়া জিলা কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ কংগ্ৰেছৰ সভাপতিসহ আন শীৰ্ষ নেতৃবৰ্গ। সংবাদমেল সম্বোধন কৰি পূব কাৰ্বি আংলং জিলাৰ কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি বিদ্যা সিং ৰংপিয়ে কি কৈছে শুনক। আপোনালোকক মাতি অনাৰ উদ্দেশ্যটো হ'ল এতিয়া আপোনালোকে গম পায় যে কাৰ্বি আংলঙত এটা কথা চলি আছে, এইটো হৈছে কি আমাৰ 6 দলৰ কথা। বিশেষকৈ 6 দল সম্পৰ্কত ইয়াৰ পাৱাৰ আৰু ফাংচনৰ সম্পৰ্কত আমাৰ বিজেপি সকলে বিৰামভাৱে তেওঁলোকে ৱৰ্কশ্বপ পাতি আছে। সন্দৰ্ভত আমিও আমাৰ কিছুমান ক'বলগীয়া কথা আছে, সেইটো লৈ পেলাই আমিও কাইলৈ আমি দিল্লীত গৈ আছোঁ। আমাৰ কাৰ্বি আংলঙৰ পৰা মই যাম, অমলত থাকিব আমাৰ ৰূপানীতি, আৰু ৱেষ্ট কাৰ্বি আংলঙৰ পৰা যাব সিংতৰণ আৰু আলম ৰংপি, আৰু ডিমা হাছাওৰ পৰা আমাৰ সভাপতি আৰু ভাইচ প্ৰেচিডেণ্ট অহাৰ কথা। তাৰ লগতে আমাৰ যিটো প্ৰাৰ্থী আছিলে জয়ৰাম ইংলেণ্ড, লগতে নিৰ্মল লাংথাছা, তেওঁলোকে যাব। গতিকে আমাৰ মেইন উদ্দেশ্যটো হ'ল যিটো তাত সংশোধনী হ'ব, তাত সেই যিটো বিল আমি পাইছোঁ, সেইটো বিলত বিশেষকৈ দুটা পইণ্টত আমি অকণমান আমাৰ যিটো ক'বলগীয়া আমি ক'বলৈ যাব বিচাৰিছোঁ। এইটো হৈছে কি, প্ৰথম কথাটো হৈছে ফাণ্ডিং। এতিয়া আমাৰ যিটো কাউন্সিলৰ 275 যিটো জেনেৰেল যিটো ফাণ্ড আছে, তাৰ উপৰি ছাপ্লিমেণ্ট হিচাপে 280 এটা যিটো আৰ্টিকল আছে তাৰ পৰা ফাণ্ড দিয়াৰ কথা তেওঁলোকে উল্লেখ কৰিছে। কিন্তু 280টো আচলতে এইটো পঞ্চায়ত হয়, পঞ্চায়ত দিয়াত যিটো আছে সেইটো আৰ্টিকল। তথাপি কাৰ্বি আংলঙত পঞ্চায়ত নাই যদিও আমাৰ ভিলেজ কাউন্সিল আৰু লগতে টাউন কমিটি তাত সাঙুৰি ল'লে তেওঁলোকে সেইটো জিৰ'তে তেওঁলোকে ফাণ্ডটো দিব। তাৰ লগতে যদি বিচাৰে হয়তো অট'নমাছ কাউন্সিলো পাব বুলি কৈছে। কিন্তু এইটো সন্দৰ্ভত আমি এইটো ক'ব বিচাৰিছোঁ, যিহেতু মোৰ পাৱাৰ দিয়াৰ কথা কৈছে, তো মোৰ পাৱাৰ যদি দিয়ে তেতিয়াহ'লে এই যিটো তাত ক্লজ আছে টকা দিয়াৰ কথাটো, এইটো আচলতে ডিৰেক্ট ফাণ্ডিং দিয়াৰ কথা কৈছে তেওঁলোকে। চেণ্ট্ৰেলৰ আহি পেলাই ষ্টেটত আহিব, ষ্টেটৰ পৰা চিধা আমাৰ ভিলেজ কাউন্সিল আৰু কিবা টাউন কমিটিলৈকে যাব। কিন্তু সেইটো বস্তুটো এনেকুৱা হ'ল, যদি সঁচাকৈ এনেকৈ যায় তেতিয়াহ'লে আগে পিছে যিটো টাউন কমিটি যিটো আমাৰ অট'নমাছ কাউন্সিলে ফাণ্ডিংটো তেওঁলোকে ডিষ্ট্ৰিবিউট কৰে, এইটো কিন্তু সেই পাৱাৰটো কিন্তু ক্ষমতাটো কিন্তু কাউন্সিলৰ পৰা কাঢ়ি নিয়াৰ নিচিনা হ'ব। আৰু যিটো ভিলেজ কাউন্সিল আমাৰ অট'নমাছ কাউন্সিল কৰিব বিচাৰিছে আৰু ডিমা হাছাও কৰিব বিচাৰিছে, এই ভিলেজ কাউন্সিলৰ ফাণ্ডিং যদি ডিৰেক্ট দিয়া হয় তেতিয়া তাৰ কণ্ট্ৰল কিন্তু কাউন্সিলত নাথাকিব। সেইকাৰণে কাউন্সিল শুড বি একচুৱেলি একাউণ্টেবিলিটি শুড বি আণ্ডাৰ কাউন্সিল। তাৰমানে কাউন্সিলকে একাউণ্টেবিলিটি দিব লাগে, গতিকে টকাটো তেওঁলোক দিব লাগে, দি পেলাই তেওঁলোকে ভিলেজ কাউন্সিলক কিমানকৈ দিব, টাউন কমিটি কিমানকৈ দিব, তেওঁলোকেহে আচলতে ডিষ্ট্ৰিবিউট কৰিব লাগে। এইখিনি আমি ডিমাণ্ড কৰিবলৈ যাম। আমাৰ জিলাৰ অপজিশ্যন লিডাৰ আছে, আমাৰ ডেপুটি লিডাৰসকল আছে, তেওঁলোকক আমি গৈ পেলাই এইখিনি বৰ্ত কৰিম। আগে পিছে যিমানখিনি আমাৰ এইটো ক্ষেত্ৰত আমাৰ কিবা হ'ল, বুজাবুজি চুক্তি হ'ল, MOUৰ কথাই কওক বা MOS 1, MOS 2 কথাই কওক, গতিকে এইখিনি হৈ আছে যে দিওঁতে কিন্তু মোৰ পাৱাৰ দিয়া বুলি কয়, কিন্তু বস্তুটো যেতিয়া প্ৰেক্টিকেলি কৰা হয় কিন্তু মোৰ পাৱাৰটো নহয়গৈ। এনেকুৱা ছিষ্টেম আমি দেখিব পাইছোঁ। সেইকাৰণে এইটো এইবাৰ ছিষ্টেম ইতিমধ্যে আমি গম পাইছোঁ, বিজেপি সকলেও আমাৰ অট'নমাছ কাউন্সিল আৰু বেলেগ বেলেগ কাউন্সিল গৈ পেলাই কথা পাতিলে। যোৱা 25 জুলাই তাৰিখে এইটো লাইচেঞ্চ কৈছে, লগতে চালামৰ বিয়াৰৰ বিষয়াসকলে কৈছে যে তেওঁলোকৰ মতে গোটেইখিনি আলোচনা হৈ গ'ল, হৈ যোৱাৰ গোটেইখিনি টকাটো এতিয়া আণ্ডাৰত যিটো টকা আহিব এইটো বোলে কাউন্সিলত আহিব, খুব ভাল কথা। আৰু বোলে যিটো নিৰ্বাচন হ'ব ভিলেজ কাউন্সিলৰ আৰু যিটো টাউন কমিটি, এইটো বোলে কাউন্সিলে কৰিব পাৰিব, খুব ভাল কথা। কিন্তু যদিহে পাৰে তেতিয়াহ'লে কাউন্সিলে কৰিব পাৰিব লাগিব, নহয়? কাৰণ বিজেপি চৰকাৰ হয়, কাৰ্বি আংলং বিজেপি চৰকাৰ, ষ্টেট বিজেপি চৰকাৰ, চেণ্ট্ৰেল বিজেপি চৰকাৰ, তেওঁলোকে কৰিব পাৰিব লাগিব। আৰু তেওঁলোকে পাৰিম বুলিও কৈছে, খুব ভাল কথা। গতিকে ৰেছপনচিবিলিটি তেওঁলোকৰ ওপৰত। তথাপি স্বায়ত্তশাসিত ৰাইজৰ দাবী, এই স্বায়ত্তশাসিত ৰাইজৰ এইটো আমি আমাৰ কংগ্ৰেছৰ পৰা আমি মূল দাবী হিচাপে আমি এইটো উত্থাপন কৰিছোঁ। কাৰণ দিছ ইজ দ্য ফাইনেল চলিউশ্যন অফ দ্য কাৰ্বি আংলং যিটো প্ৰব্লেমটো, এইটো ফাইনেল চলিউশ্যন। গতিকে ইয়াত যদি আমি স্বায়ত্তশাসিত ৰাজ্য যদি আমি গঠন নকৰোঁ তেতিয়াহ'লে যিমান মোৰ পাৱাৰ দিলেও কিন্তু কাৰ্বি আংলঙত শান্তি নাই।